বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংকা AIUDFৰ দখলত থকা দুৰ্গ ঘূৰাই আনিব কংগ্ৰেছ দলে ধুবুৰীত ভাৰত বাংলা সীমান্তত এতিয়া কংগ্ৰেছ দলৰ বিশাল জনসভা নালিয়া বেৰ ভাঙি কংগ্ৰেছত ৰাজনৈতিক সভা কংগ্ৰেছৰ আৰু ধুবুৰী সমষ্টি এইবাৰ AIUDFৰ দখলৰ পৰা উদ্ধাৰ কৰিবলৈ এতিয়া সংকল্প লৈছে কংগ্ৰেছ দলে 26 নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ নিৰ্বাচনী ৰণদংকা AIUDFৰ দখলত থকা দুৰ্গ ঘূৰাই আনিবলৈ এতিয়া সংকল্প লৈছে কংগ্ৰেছে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত এতিয়া কংগ্ৰেছ দলৰ বিশাল জনসভা নালিয়া বেৰ ভাঙি অঞ্চলত এতিয়া ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছে কংগ্ৰেছে ধুবুৰী সমষ্টি AIUDFৰ দখলৰ পৰা এতিয়া উদ্ধাৰ কৰিবলৈ সংকল্প লৈছে কংগ্ৰেছে যুৱ কংগ্ৰেছী কাজী মাহমুদুল হাছানৰ নেতৃত্বত এতিয়া কংগ্ৰেছ দলৰ বিশাল জনসভা 2026ত কংগ্ৰেছৰ নেতৃত্বত এতিয়া চৰকাৰ হ'ব বুলিও দাবী কৰিছে নিৰ্বাচনী সভাত সংকল্প ললে AIUDF মুক্ত অসম গঢ়াৰ আৰু ধুবুৰীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰো এতিয়া লক্ষ্য লৈছে কংগ্ৰেছে আৰু সেই উদ্দেশ্যে এতিয়া ধুবুৰীত জনসভা অনুষ্ঠিত কৰিছে কংগ্ৰেছে যিকোনো প্ৰকাৰে এতিয়া 26ত ধুবুৰী সমষ্টি এতিয়া AIUDFৰ দখলৰ পৰা কংগ্ৰেছে এতিয়া আজৰি অনাৰ লক্ষ্য লৈছে AIUDFৰ দখলত থকা এতিয়া দুৰ্গ ঘূৰাই অনাৰ এতিয়া সংকল্প লৈছে কংগ্ৰেছ দলে আৰু এই উদ্দেশ্যৰে এতিয়া ধুবুৰীৰ ভাৰত বাংলা সীমান্তত কংগ্ৰেছে অনুষ্ঠিত কৰিছে বিশাল জনসভা অনুষ্ঠিত কৰিছে এতিয়া কংগ্ৰেছে AIUDFৰ দুৰ্গত এতিয়া কংগ্ৰেছে আঘাত আনিছে নালিয়া বেৰ ভাঙি অঞ্চলত ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছে কংগ্ৰেছ দলে আৰু 2026ত যিকোনো প্ৰকাৰে এতিয়া ধুবুৰী সমষ্টি কংগ্ৰেছ দলে নিজৰ হাতলৈ অনাৰ লক্ষ্য লৈছে এই সমষ্টিটো বৰ্তমান AIUDFৰ দখলত আছে AIUDFৰ দখলৰ পৰা এতিয়া সমষ্টিটো কংগ্ৰেছ দলে উদ্ধাৰ কৰাৰ লক্ষ্য লৈছে আৰু সেই উদ্দেশ্যৰে এতিয়া কংগ্ৰেছ দলে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত বিশাল জনসভাৰ আয়োজন কৰিছে নালিয়া বেৰ ভাঙি অঞ্চলত এতিয়া ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছে কংগ্ৰেছ দলে যুৱ কংগ্ৰেছী কাজী মাহমুদুল হাছানৰ নেতৃত্বত এতিয়া বিশাল জনসভা অনুষ্ঠিত কৰা হৈছে আৰু যিকোনো প্ৰকাৰে 2026ত ধুবুৰী সমষ্টিটো এতিয়া কংগ্ৰেছ দলে নিজৰ দখললৈ অনাৰ লক্ষ্য লৈছে আৰু 2026ত অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব বুলি দাবী কৰিছে কাজী মাহমুদুল হাছানে আৰু এই নিৰ্বাচনী সভাতে এতিয়া AIUDF মুক্ত অসম গঢ়াৰ সংকল্প লৈছে আৰু ধুবুৰীত এতিয়া সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য লৈছে কংগ্ৰেছে আৰু সেই উদ্দেশ্যৰে এতিয়া ভাৰত বাংলা সীমান্তত কংগ্ৰেছ দলে আয়োজন কৰিছে বিশাল জনসভা মন্তব্য আছে কিছু মন্তব্য আগবঢ়াইছো তখন মহাত্মা গান্ধীর নেতৃত্ব জওয়াহরলাল নেহরুর নেতৃত্ব যখন এই ভারতবর্ষ স্বাধীন করছিল তখন কি এই বিজেপি দলের জন্ম হয়েছিল হয় নাই এই নালিয়া বজাৰৰ অঞ্চলত নালিয়া অঞ্চলত আহি মই কাজী মাহমুদুল হাছান নথৈ আনন্দিত হৈছো কাৰণ ইয়াতে মই এটা বস্তু গম পালো যে নালিয়া অঞ্চলে কক বেৰভাঙি অঞ্চলে কক বিন্নাচাৰা অঞ্চলে কক হার এটা সকলো ঘৰত ভিতৰত যিমান সদস্য আছে সবে কংগ্ৰেছমুখী হৈ গৈছে এটো সবতকে আনন্দিত মই আজি মই কংগ্ৰেছৰ এজন সৈনিক হৈ মই নথৈ আনন্দিত হৈছো আৰু এটা বস্তু ইহতে প্ৰকল্প লৈছে ইহতে সিদ্ধান্ত লৈছে যে কংগ্ৰেছৰ ৰাইজে সিদ্ধান্ত লৈছে নালিয়া অঞ্চলৰ ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপি আৰু বিজেপিৰ সৰু ভাইটি যোনটো দল AIUDF দলটোক বিৰুদ্ধে ইহতে উলাই আহিছে আৰু AIUDF আৰু বিজেপি মুক্ত ধুবুৰী ৰচিবলৈ গৈ আছে 2026 চনত আপোনাক কৈ দিম মানুহক যেনেকে অত্যাচাৰ চলাইছে বিজেপি চৰকাৰে 2016 চনৰ পৰা অসমত যেনেকে অত্যাচাৰ হিটলাৰী শাসন যেনেকে চলাইছে পাব্লিক তথা আমি আশাবাদী প্ৰাৰ্থীসকল আমি ৰাইজৰ স্বাৰ্থত উলাই আহিছো আমাৰ ভিতৰত কোনো ধৰণৰ কাজিয়া নাই
আমি একত্ৰিত হৈছোঁ, সেইকাৰণে ৰাইজো একত্ৰিত হৈছে। এইবাৰ 2026 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব, এইটোৱে স্পষ্ট কথা। এই নালিয়া বজাৰৰ অঞ্চলত নালিয়া অঞ্চলত আহি আপনারা এই অঞ্চলের রাইজ, নালিয়া অঞ্চলের রাইজ তথা বেড়ভাঙ্গি অঞ্চলের রাইজ তথা আমার সামনে বিন্যাসেরা অঞ্চলের রাইজ, স্পষ্ট কথা, ঘরে ঘরে কংগ্রেসের মানুষ আছে, হয় না নাই? আর এটাই আপনি মোর সাথে জিন্দাবাদ করবে না। 5 মিনিট কিছু বলে নাই, হয় নাই আপনারা ভাই অল্প আগে